৬৬ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয়টো দিন। যোৱাকালি প্ৰথমটো দিনৰ পতাকা উত্তোলন শ্বহীদ দৰ্পণেৰে আৰম্ভণি হোৱা কাৰ্যসূচী সৰু বৃহৎ প্ৰতিযোগিতাৰ জৰিয়তে সমাপ্ত হতে আজি প্ৰথম কাৰ্যসূচী 12 নহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই 12 নহৰীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ জনাই আনিছোঁ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায় ছাৰ। ইতিমধ্যে ছাৰে বক্তব্য ৰাখিলেই বক্তব্যৰ জৰিয়তে 12 নহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে। ছাৰক আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিশেষভাৱে হুঁচৰি প্ৰতিযোগিতা আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আমাৰ উপস্থিত হ'ব। অহা কাইলৈ বিভিন্ন প্ৰতিযোগিতাৰ লগতে জেং বিহু প্ৰতিযোগিতা থাকিব, মুকলি সভা থাকিব, যিখন মুকলি সভাত অসমৰ বিভিন্ন গণ্যমান্য ব্যক্তি অংশগ্ৰহণ কৰিব। ৰাতিলৈ নীল আকাশৰ সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে এই ঐতিহ্যমণ্ডিত বিহুখনত গোলাঘাটবাসী ৰাইজৰ যি বিপুল সঁহাৰি, সেই বিপুল সঁহাৰিৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি আজি আৰু কাইলৈ দিনটো আছে, এই যোৱাকালি দিনটোৰ নিচিনাকৈ আমাৰ সমূহ গোলাঘাটবাসী ৰাইজৰ উপস্থিত আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।